আজি যোৰহাট প্ৰেছ ক্লাবত কুটুম্ব সুৰক্ষা পৰিষদৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত আয়োজন হোৱা সংবাদ মেলত কুটুম্ব সুৰক্ষা পৰিষদৰ কেন্দ্ৰীয় সভাপতি সত্যৰঞ্জন বৰাই অৰুণাচল প্ৰদেশক খ্ৰীষ্টান ৰাজ্য হিচাপে ঘোষণা কৰা ষড়যন্ত্ৰ, উত্তৰ পূৰ্বাঞ্চলৰ লগতে ভাৰতীয় অখণ্ডতা, সাৰ্বভৌমত্ব, সংবিধানৰ প্ৰমূল্য তথা গণতন্ত্ৰ হেতু চূড়ান্ত ভাবুকি সম্পৰ্কে বহু কথা কয়। তেখেতে জানিব দিয়ে যে এই প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সচেতন মহলৰ লগতে ভাৰত তথা সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে। সনাতন হিন্দু ধৰ্ম আৰু দৰ্শনত বিশ্বাসীসকল শান্তি আৰু সহযোগিতাত বিশ্বাসী আৰু শান্তিত থাকিব বিচাৰে। অশান্ত হ'বলৈ যাতে কোনোৱে বাধ্য নকৰায়, অন্যথা বিভিন্ন ঠাইত গীৰ্জাসমূহত ধৰ্মীয় কৰ্মকাণ্ড কৰিবলৈ বাধা দিবলৈ বাধ্য হৈ পৰিব। তদুপৰি অতি সোনকালে খ্ৰীষ্টান মিছনাৰীৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠানসমূহ যদি তাত সোনকালে শিক্ষানুষ্ঠানসমূহত ধৰ্মীয় কৰ্মকাণ্ড তথা উপাসনা গৃহ আৰু যীশু মেৰীৰ প্ৰতিমূৰ্তি আদি বন্ধ নকৰে, তেনেহ'লে কিন্তু অহেতুক পৰিস্থিতিৰ বাবে কেৱল আৰু কেৱল তেওঁলোকেই দায়ী হ'ব। উল্লেখযোগ্য কথাটো হ'ল যে যিসকল জাতি জনগোষ্ঠীৰ লোকে ভাৰতৰ যিকোনো ঠাইত বিদেশী খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে, তেওঁলোকৰ ST SC আদি জনগোষ্ঠীয় বিশেষ সুবিধাসমূহ বাৰণ কৰিব লাগে আৰু তেওঁলোকে যাতে কোনো কাৰণতে স্থানীয় কোনো ধৰণৰ নাম আৰু উপাধি আদি ব্যৱহাৰ কৰিব নোৱাৰে, তাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰি ক্ষীপ্ৰতাৰে বলবৎ কৰিব লাগে। ভাৰত চৰকাৰক এই বিষয়ত অনতিপলমে এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ কাতৰ আহ্বান জনায়। এনেদৰে অৰুণোদয় বাতৰি কাকত আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী অনুষ্ঠানসমূহৰ বিভিন্ন কৌশল তথা ধৰ্মান্তৰকৰণৰ উদ্দেশ্যক লৈ এনেদৰে আৰু বহু কথা তেখেতে সংবাদ মেলত ব্যক্ত কৰে। সেয়ে এটিক নকৰাকৈ সকলো ভাষ্য আপোনালোকৰ আগত দাঙি ধৰিলোঁ। আজি যোৰহাট প্ৰেছ ক্লাবত আপোনালোক সকলোকে লগ পাই আনন্দিত হৈছোঁ। মই আপোনালোক প্ৰথমে চিনাকি কৰি দিব খুজিছোঁ অনিল বৰঠাকুৰ ডাঙৰীয়া, আমাৰ উপসভাপতি যুৱ সুৰক্ষা পৰিষদৰ ডাঙৰীয়া দায়িত্বত আছে। তেখেত আমাৰ বিকি তাঁতী আপোনালোকৰ মাজৰে কেন্দ্ৰীয় সম্পাদক নিৰ্মল দে, তেওঁলোক আমাৰ কেন্দ্ৰীয় সমিতি যদিও যোৰহাট জিলাৰ ওচৰত আমি এই সংবাদ মেলখন আপোনালোকৰ আগত দিছোঁ। কথাটো হ'ল যিটো বিষয় লৈ আজি উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসম তথা সমগ্ৰ ভাৰতবৰ্ষত ৰূপাৰ লাগিছে যে অৰুণাচলত খ্ৰীষ্টিয়ান মিছনেৰীসকলৰ তৎপৰতাত অৰুণাচলখনক খ্ৰীষ্টিয়ান ৰাজ্য হিচাপে ঘোষণা কৰিবলৈ তৎপৰ হৈছে তেওঁ, বা এক প্ৰকাৰে তেওঁলোকে ঘোষণা কৰাৰ দৰে যি ধৰণৰ ভিডিঅ' আমি সামাজিক মাধ্যমত দেখিছোঁ, সেই কথাটোতে আমি আপোনালোকৰ মাধ্যমেৰে অসমৰ ৰাইজক, অসম চৰকাৰক, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকখন ৰাজ্য চৰকাৰক আৰু ভাৰত চৰকাৰক আমি কিছু আমাৰ অনুভৱ অৱগত কৰাব খুজিছোঁ। প্ৰথম কথা হ'ল ভাৰত এখন ধৰ্ম নিৰপেক্ষ আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰ। গতিকে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত যিকোনো ধৰ্মই, যিহেতু ভাৰতবৰ্ষত কোনো ধৰ্ম ইয়াৰ ৰাষ্ট্ৰীয় ধৰ্ম নহয়, সেয়েহে এইখন ধৰ্ম নিৰপেক্ষ। গতিকে তেনে এখন ৰাষ্ট্ৰৰ কোনো ধৰ্মই ৰাজ্য এখনক বোলে এইখন খ্ৰীষ্টিয়ান ৰাজ্য বুলি ক'ব নোৱাৰে। তেওঁলোকে এই ধৰণৰ যদি ধাৰণা কৰিছে, সেই ধাৰণা আৰু এই যি ঘোষণা তেওঁলোকে এক প্ৰকাৰে কৰিবলৈ চেষ্টা কৰিছে, এই গোটেইখিনি আচলতে ভাৰত বিৰোধী চিন্তা হৈছে, ভাৰত বিৰোধী কৰ্মকাণ্ড হৈছে, ভাৰতীয় সংবিধান বিৰোধী কৰ্মকাণ্ড হৈছে, আৰু এই কথাবোৰে ভাৰতীয় সাৰ্বভৌমত্বৰ প্ৰতি, ভাৰতৰ অখণ্ডতাৰ প্ৰতি চূড়ান্ত ভাবুকি কঢ়িয়াই আনিছে। কেৱল ইমানেই নহয়, এয়া আচলতে বহিঃপ্ৰকাশ। এই ঘটনা হৈছিলে, আপোনালোকে যদি চায়, ইষ্ট ইণ্ডিয়া কোম্পানী যেতিয়া ইয়ালৈ আহিছিলে অসমলৈ, যেতিয়া অসমখনক ব্ৰিটিছৰ হাতলৈ গুচি গৈছিলে, সেই ব্ৰিটিছ যিসকল খ্ৰীষ্টিয়ান মিছনেৰীৰ দ্বাৰা পৰিচালিত, তেতিয়াৰ পৰাই এই প্ৰক্ৰিয়া আৰম্ভ হৈছিলে। আৰু খ্ৰীষ্টিয়ান মিছনেৰীসকলৰ ঠিক ধৰ্ম নীতিৰ আধাৰতেই বৃহত্তৰ অসমখন ভাঙি ভাঙি টুকুৰা হ'ল। নাগালেণ্ড বেলেগ হ'ল, মণিপুৰ বেলেগ হ'ল, মিজোৰাম বেলেগ হ'ল, মেঘালয় বেলেগ হ'ল, সমস্তখিনি বেলেগ হৈ গ'ল। এতিয়া কথাটো হ'ল এই তেওঁলোকৰ যে অভিসন্ধি তাহানিৰে পৰা আছিলে, আজি আমি আপোনালোকৰ আগত তাৰ কিছু তথ্য প্ৰমাণ দাঙি ধৰিম। অসমীয়া মানুহখিনিক বিশেষকৈ কি ধৰণে অসমীয়া মানুহখিনিক বুকুত সোমাই অসমীয়া ভাষাটোক প্ৰচাৰ কৰাৰ অজুহাত লৈ অসমীয়া ভাষাৰ মাধ্যমেৰে কি ধৰণে তেওঁলোকে খ্ৰীষ্টিয়ান ধৰ্ম প্ৰচাৰ কৰিছিল তাহানিৰে পৰা, 1840 চনৰ পৰা, সেই কথাখিনিও আজি আপোনালোকৰ আগত আমি স্পষ্টকৈ তথ্য সহকাৰে উপস্থাপন কৰিম। এই প্ৰক্ৰিয়াটোৰ মাজত খ্ৰীষ্টিয়ান মিছনেৰীসকলে তেওঁলোকে যিটো পৰিচালনা কৰিলে, অসম খণ্ডিত কৰি বৃহত্তৰ অসম, মেঘালয়খন গুচি গ'ল, যিখন মেঘালয়ত আজি তেওঁলোকে শিৱ পূজা নিষিদ্ধ কৰিব পৰা হ'ল।
তেওঁলোকে বিগত 2024 বৰ্ষৰ 7 আগষ্টৰ পৰা মৌচিনৰামৰ মৌজম্বিন কেভত থকা অমৰনাথৰ সম্পূৰ্ণ হুবহু অমৰনাথ স্বৰূপ প্ৰাকৃতিকভাৱে প্ৰস্তুত হোৱা নিৰ্মাণ হোৱা শিৱলিংগত শিৱ পূজা নিষিদ্ধ কৰিছিল। সেই খবৰ আমি পোৱাৰ পিছত মেঘালয় হাইকোৰ্টতো বিষয়টো আহিছিল, কিন্তু তেওঁলোকে যিহেতু খ্ৰীষ্টিয়ান, সমস্যাটো হ'ল মন্দিৰটোৰ ওচৰতে শিৱলিংগৰ ওচৰতে চাৰ্চ আছে, ঠিক 200-300 মিটাৰ দূৰত আমি তালৈ গৈ চাই আহিছোঁ। আৰু তাৰ গোটেই মানুহখিনি ইতিমধ্যে চাৰ্চৰ দ্বাৰা পৰিচালিত, তেওঁলোক খ্ৰীষ্টিয়ান মিছনেৰীৰ দ্বাৰা পৰিচালিত, সেইকাৰণে তাত কোনো ধৰণৰ হিন্দু ৰীতি নীতিৰ মতে কাম হ'বলৈ নিদিয়ে। কিন্তু আমি বিষয়টোত কুটুম্ব সুৰক্ষা পৰিষদে বিষয়টোত মাত মতাৰ পিছত এতিয়াৰ পৰা অন্ততঃ দৰ্শনৰ কাৰণে সেই শিৱলিংগ মুকলি কৰি দিয়া হৈছে। 3 জানুৱাৰীৰ পৰা দৰ্শনৰ কাৰণে শিৱলিংগ মুকলি কৰি দিয়া হৈছে যদিও তাত কিন্তু কোনো বিধিগত পূজা কৰিব নোৱাৰি। ই অতি চূড়ান্ত মানে ভাৰতবৰ্ষৰ কাৰণে, সংবিধানৰ কাৰণে দুৰ্ভাগ্যজনক কথা যে গণতন্ত্ৰৰ কাৰণে দুৰ্ভাগ্যজনক, ভাৰতৰ ধৰ্ম নিৰপেক্ষতাৰ যি স্বৰূপ তাৰ কাৰণে এইবোৰ সাংঘাতিক ধৰণৰ। আচলতে এনেকুৱা লাগিছে এতিয়া খ্ৰীষ্টিয়ানসকলে মাজুলীত আৰম্ভ কৰি সকলোতে জিতি কৰিব পাৰে, ইছলাম ধৰ্মীয়সকলেও তেওঁলোকৰ ধৰ্ম কৰ্ম ৰাস্তাই ঘাটে য'তে ত'তে কৰিব পাৰে, কিন্তু হিন্দুৱে কৰিলেই কি হয়, এগেইনষ্ট দ্য ছেকুলাৰ ষ্টেট অফ দ্য ইণ্ডিয়া, মানে ভাৰতবৰ্ষৰ যেন ছেকুলাৰ চৰিত্ৰৰ বিপৰীতেহে হিন্দু কৰ্মকাণ্ড কৰি তেনেকুৱা এটা বাতাবৰণ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে। সেইকাৰণে প্ৰতিটো ক্ষেত্ৰত মেঘালয়ত যিধৰণে শিৱ পূজা নিষিদ্ধ কৰিবলৈ চেষ্টা কৰা হৈছে, আমি প্ৰেছ ৰিলিজটোত লিখিছোঁ কি ধৰণে অখ্ৰীষ্টিয়ান লোকসকলে মেঘালয়ত কি ধৰণে কষ্ট পাইছে আপোনালোকে নেদেখা এজন অনুভৱ কৰিব নোৱাৰে। তাত বেপাৰ বাণিজ্য কৰিবলৈ অসুবিধা, কৰিলেও তাত গুণ্ডা কৰ দিব লাগে, তেওঁলোকক সাংঘাতিক ধৰণৰ এটা পৰিৱেশ। আপোনালোকে দেখিলে শেহতীয়াকৈ মণিপুৰত যি ঘটনা ঘটিলে, খবৰ ৰখাসকলে জানে যে ইয়াও খ্ৰীষ্টিয়ান মিছনেৰীসকলে পৰিচালনা কৰিছে কুকিসকলক, তেওঁলোকে খ্ৰীষ্টিয়ান ধৰ্মান্তৰ কৰি তেওঁলোকক সকলো ফালৰ পৰা স্পনচৰ কৰিছে। আপুনি যদি ভাৰতবৰ্ষৰ বাদ দি অসম উত্তৰ পূৰ্বাঞ্চলৰ টেৰৰিজিমৰ যিটো বেয়া খবৰ আছিলে, যিটো বাতাবৰণ উচ্ছৃংখল বাতাবৰণ আছিলে, আপুনি NDFB পৰা আৰম্ভ কৰি বিভিন্ন সময়ত যদি চাই, কাৰ্বি পাহাৰত, বড়োলেণ্ডত সমস্তখিনি কথা বিহাইণ্ড দ্য চিন খ্ৰীষ্টিয়ান মিছনেৰীসকলেই স্পনচৰ কৰিছিল। এই কথা বিভিন্ন সময়ত বিভিন্ন মহলত আলোচনা হৈ আছে। তদুপৰি খ্ৰীষ্টিয়ান মিছনেৰীসকলে নাগালেণ্ডখন আমাৰ পৰা কাঢ়ি লৈ প্ৰক্ৰিয়াটো কি কৰিলে, খ্ৰীষ্টিয়ান ৰাজ্য কৰিবলৈ চেষ্টা কৰিলে। মিজোৰামখনত 100% প্ৰায় খ্ৰীষ্টিয়ান হৈ গ'ল, যদিও এতিয়াও কিছু আমি আকৌ ৰিভাইভ কৰিব চেষ্টা কৰি আছোঁ যে অসমৰ পৰা আঁতৰাই অসমৰ মানুহখিনি কেনেকৈ আভুৱা কৰিলে। আমি সকলোৱে কওঁ অৰুণোদয়খন বোলে প্ৰথম অসমীয়া বাতৰি কাকত, কিন্তু দুৰ্ভাগ্য কথাটো কি জানে, সেইখিনি সময়ত অসমীয়াৰ উপায়ো নাছিলে। আজি যেনেকৈ অসমীয়াৰ উপায় নোহোৱা হৈছে, আজি অসমীয়া ভাষা ৰক্ষা কৰিবলৈ অসমীয়াই যেনেকৈ চৰ চাপৰি মানুহখিনিৰ ওচৰত হাত পাতিব লগা হৈছে, সেইখিনি সময়তো অসমীয়া ভাষাটো থৈবচ অৱস্থা হোৱাৰ কাৰণে অসমীয়া ভাষাক সেইখিনি সময়ত খ্ৰীষ্টিয়ান মিছনেৰীসকলে পুষ্টি কৰি লৈ ধৰি কি কৰিলে, অৰুণোদয় অসমীয়া বাতৰি কাকত বোলে প্ৰথম বুলি কওঁ, কিন্তু সেইখন খ্ৰীষ্টিয়ান ধৰ্ম প্ৰচাৰৰ মুখপত্ৰ। এই কথা মই কোৱা নাই, এইখন চাওক, এইখন কি কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ এখন ষ্টাডি মেটেৰিয়েল, অসমীয়া বিভাগৰ স্নাতকোত্তৰ বিভাগৰ অসমীয়া বিভাগৰ এখন কিতাপ ষ্টাডি মেটেৰিয়েল। এইখন প্ৰস্তুত কৰিছে, এইখন দীঘলীয়া এখন লিষ্ট আছে, কোনে কোনে প্ৰস্তুত কৰিছে, আপোনালোকে এইখন বিচাৰি চালে পাব। তাতে কি বুলি কৈছে চাব, এইটো অধ্যায় 1 পেজ নম্বৰ 19 মই দেখুৱাই দিছোঁ। এইখন আপোনালোকে দেখিছে, ইয়াত কি লিখিছে, মিছনেৰীসকলৰ উদ্যোগত 1844 চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ পৰা প্ৰথম অসমীয়া সংবাদপত্ৰ আলোচনী অৰুণোদয় প্ৰকাশ পায়। অসমীয়া মানুহৰ মনৰ মাজত সোমাই খ্ৰীষ্টিয়ান ধৰ্ম প্ৰচাৰ কৰাটোৱেই আলোচনীখনৰ মুখ্য উদ্দেশ্য আছিল। ইয়াত ক'ত লিখা আছে, এইখন কৃষ্ণকান্ত সন্দিকৈৰ ষ্টাডি মেটেৰিয়েল অসমীয়াৰ MA বিভাগৰ MA পৰ্যায়ৰ, আৰু তাত লিখিছে এই কথাটো যে অৰুণোদয় খ্ৰীষ্টিয়ান ধৰ্ম প্ৰচাৰৰ মুখপত্ৰ আছিল। আমাৰ মানুহখিনি দুৰ্ভোগ এতিয়াৰ পৰাই বনাই আহিছিল, অৱশ্যে উপায়ো নাছিল, আৰু সেই গোটেই প্ৰক্ৰিয়াটো আজি ইয়াত সোমাই আহিলে। আকৌ চাব, ইয়াত আৰু কথা কি কৈছে আপোনালোকে জানিলে আজি মূৰটো বেয়া হ'ব আপোনালোকৰ। আত্মাৰাম শৰ্মা কথা কি জানে, আমি আত্মাৰাম শৰ্মা কি কৰিছিল, তেখেতে আত্মাৰাম শৰ্মা নগাঁৱৰ কলিয়াবৰৰ অঞ্চলৰ লোক আছিল। শৰ্মাই জগন্নাথ ধাম তীৰ্থ কৰি উভতি অহাৰ পথত শ্ৰীৰামপুৰত খ্ৰীষ্টিয়ান মিছনেৰী
উইলিয়াম কেৰীৰ সান্নিধ্য লাভ কৰে আৰু খ্ৰীষ্টিয়ান ধৰ্মৰ দীক্ষিত হৈ তেওঁলোকে বিয়া বাৰু কৰোৱাই নিগাজিকৈ থাকে। তেওঁৱেই পিছত বাইবেলখন অসমীয়া ভাষালৈ অনুবাদ কৰে। তাৰমানে বেলেগ গ্ৰন্থ নাছিল অনুবাদ কৰিবলৈ, বাইবেলখনে আছিল। তাৰমানে ধৰ্মান্তৰ কৰোৱাই ধৰ্ম প্ৰচাৰ কৰাটোৱেই যে খ্ৰীষ্টিয়ানসকলৰ প্ৰথম আৰু প্ৰধান কথা, এই কথাখিনি কিন্তু আজি ইয়াত থকা তথ্যবোৰে প্ৰমাণ কৰিছে। আজি অসমীয়াই গ্ৰহণ কৰিব পাৰে নকৰিব। আজি আমাক বহুতে কয় যে আমাৰ বাঙালী ভাষা আন্দোলনৰ সময়ত আমাক বাঙালী ভাষা কৰি ব্ৰিটিছসকলে ইংৰাজসকলে অসমীয়া ভাষা প্ৰচাৰ কৰিলে। কিয় প্ৰচাৰ কৰিলে আপোনালোকে গম পালে? অসমীয়া ভাষা প্ৰচাৰ কৰি কি হৈছে? ইয়াত আৰু এটা কথা খুব স্পষ্টকৈ লিখা আছে, আপোনালোকে চাব যে তেওঁলোকে ভালদৰে জানিছিল, চাওক এইখন কিতাপতে মই পঢ়ি দিছোঁ, খ্ৰীষ্টিয়ান মিছনেৰীসকলে ভালদৰে জানিছিল যে থলুৱা ভাষাত ধৰ্ম সম্পৰ্কীয় পুথি পাতি প্ৰকাশ নকৰি বিদেশী বাংলা ভাষাৰ সহায় ল'লে মিছনৰ উদ্দেশ্য সিদ্ধি নহয়। তেওঁলোকে কিয় অসমীয়া ভাষা প্ৰমোট কৰিছিল? কাৰণ তেওঁলোকে বুজিছিল যে ইয়াত যদি বেলেগ ভাষা প্ৰচাৰ কৰে তেতিয়াহ'লে খ্ৰীষ্টিয়ান ধৰ্মৰ কথাবোৰ অসমৰ মানুহৰ মাজত, সেইখিনি সময়ত বৃহত্তৰ অসমৰ মাজত প্ৰচাৰ কৰিব নোৱাৰিব। ফলস্বৰূপে অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে মিছনেৰীসকল উঠি পৰি লাগিল। সেয়েহে তেওঁলোকে অসমীয়া ভাষাত পুথি ৰচনা কাম হাতত ধৰিলে। এতিয়া মোৰ আপোনালোকক ক'বলগীয়া কথাখিনি হ'ল, সেই সময়তো আমি বাধ্য আছিলোঁ, আজিও আমি বাধ্য। আজি খ্ৰীষ্টিয়ান মিছনেৰী স্কুলত অসমীয়া ভাষা ক'ব নিদিয়ে। তেওঁলোক যদি ইমানেই অসমীয়া ভাষাৰ প্ৰতি, অসমীয়া জাতিৰ প্ৰতি, অসমীয়া স্বাভিমানৰ প্ৰতি ইমান দায়বদ্ধ আছিল, আজি খ্ৰীষ্টিয়ান মিছনেৰী স্কুলত অসমীয়া ভাষা ক'লেই অসমীয়া মানুহৰ মুখত, শিশুৰ মুখত চব থপৰিয়াই দিয়া হয় কিয়? ইংলিছ মিডিয়ামৰ তেওঁলোকৰ খ্ৰীষ্টিয়ান মিছনেৰী স্কুলবোৰত অসমীয়া ভাষাত চৰ্চা নহয় কিয়? কোনো ধৰণৰ অসমীয়া ৰীতি নীতি পৰম্পৰাৰ কোনো ধৰণৰ প্ৰক্ৰিয়া নহয় কিয়? শংকৰদেৱ কোন খ্ৰীষ্টিয়ান মিছনেৰী স্কুলৰ শিক্ষকে নাজানে। আমাৰ হাতত তাৰ ভিডিঅ' আছে, প্ৰয়োজনত দেখুৱাই দিম। ৰঙাপাৰাৰ এখন স্কুলত যেতিয়া গৈছিলোঁ যে জয় শ্ৰীৰাম কোৱাৰ কাৰণে এটি শিশুক যিধৰণে মাৰপিট কৰা হৈছিল, তেতিয়া তেওঁলোকে কৈছে শংকৰদেৱ কোন নাজানে। লাচিত বৰফুকন কোন বুলি সুধিলে খ্ৰীষ্টিয়ান মিছনেৰী স্কুলৰ টিচাৰে কয় হি ৱাজ এ ফ্ৰীডম ফাইটাৰ অফ ইণ্ডিয়া। লাচিত বৰফুকন খ্ৰীষ্টান মিছনেৰী স্কুলৰ শিক্ষকৰ জ্ঞানৰ নমুনা। লাচিত বৰফুকন বোলে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এজন কি আছিল? ফ্ৰীডম ফাইটাৰ আছিল, স্বাধীন সংগ্ৰামী আছিলে তেওঁ। এয়া খ্ৰীষ্টান মিছন স্কুলত পঢ়াইছে। তাৰমানে আমাৰ পৰা ভিতৰৰ পৰা নষ্ট কৰিবলৈ যিটো প্ৰক্ৰিয়া আৰম্ভ কৰিছে, আজি আমি সেই অৱস্থা পালোঁ। গতিকে আপোনালোকৰ মাধ্যমেৰে কৈছোঁ, অৰুণাচলত যিটো প্ৰক্ৰিয়া কৰিছে ভিতৰি তলে তলে, আমি মেঘালয়ত ইতিমধ্যে এই কথা কৈছোঁ। আজি আপোনালোকৰ মাধ্যমেৰে পুনৰবাৰ কৈছোঁ, তেওঁলোকে ধৰ্ম কৰ্ম কৰি আছে, কৰি থাকক, আমাৰ তাত ক'বলগীয়া নাই। আমি সনাতন হিন্দু ধৰ্ম দৰ্শনত বিশ্বাস কৰোঁ। আমি শান্তিপ্ৰিয় জীৱ, শান্তিপ্ৰিয় ধৰ্মৰ দ্বাৰা পৰিচালিত, তেওঁলোকৰ দ্বাৰা উচ্ছৃংখল নহয়। তেওঁলোকে যি ধৰণে সেৱাৰ নামত প্ৰলোভনেৰে বিভিন্ন ধৰণৰ বক্ৰ পথৰে তেওঁলোকে যিধৰণে ধৰ্ম প্ৰচাৰ কৰিছে, শিক্ষাৰ নামত, সেৱাৰ নামত, এইবোৰ সুবিধাবাদী মানুহৰ চৰিত্ৰ, এইবোৰ অসুৰ আততায়ীৰ চৰিত্ৰ। সুস্থজনে সবল মানুহে কাৰো মগজু ব্ৰেইন ৱাছ কৰি কেতিয়াও নষ্ট কৰিবলৈ চেষ্টা নকৰে, কেতিয়াও নিজৰ চিন্তা আৰু মগজু নষ্ট কৰি প্ৰচাৰ কৰিবলৈ চেষ্টা নকৰে। যিসকলে নিজৰ ওপৰত দক্ষতা থাকে, নিজৰ ওপৰত সেই বিশ্বাস থাকে, তেওঁলোকৰ প্ৰত্যেকৰে খ্ৰীষ্টিয়ান মিছনেৰী স্কুলত এইবোৰ ধৰ্মীয় অনুষ্ঠান নহয়, সেইবোৰ ৰাজহুৱা শিক্ষা অনুষ্ঠান। তাত যীশু খ্ৰীষ্টৰ প্ৰতিমূৰ্তি কিয় লাগে? তাত ভিতৰত কেম্পাছৰ ভিতৰত চাৰ্চটোৰ কি প্ৰয়োজন আছে? তাৰ মানে শিক্ষাৰ আৰ্হে আমি ভাবিছোঁ অসমীয়াই, আমি সনাতনে ভাবিছোঁ আমি উদাৰ, আমি সকলোকে একাকাৰ কৰি লৈছোঁ। কিন্তু আজি দেখিলে অৰুণাচল খ্ৰীষ্টিয়ান ৰাজ্য কৰি দিলে, কাইলৈ ক'ব আমাৰ কি প্ৰয়োজন আছে, আমাৰ কি মূল্য আছে, তেতিয়াহ'লে আমি অসমীয়া ভাষাটো নাথাকিলে জাতিটো নাথাকিব বুলি আন্দোলন কৰি কি লাভ আছে? কাৰণ সেই খ্ৰীষ্টিয়ান মিছনেৰী স্কুলৰ ল'ৰা ছোৱালীয়ে অসমীয়া ভাষা নাজানে, অসমীয়া ক'ব নোৱাৰে। আমি কিন্তু সেই বিষয়ে একো আলোচনা নকৰোঁ। যেতিয়া আমি আলোচনা কৰিছোঁ দুখৰ কথা, অসমৰ বিভিন্ন সংগঠনৰ লগত আমি বিষয়টোলৈ আলোচনা কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিগৰাকীৰ লগতো, উৎপল শৰ্মা ডাঙৰীয়াৰ লগতো আমি এই বিষয়ে আলোচনা কৰিছোঁ। কিন্তু তেখেতৰ পৰা আমি এই বিষয়ত আজিলৈকে কোনো মন্তব্য দেখা নাই যে খ্ৰীষ্টিয়ান মিছনেৰী শিক্ষা অনুষ্ঠানবিলাকত কিয় অসমীয়া ভাষা আলোচনা কৰা নহয়, কিয় অসমীয়া কোনো ধৰণৰ অনুষ্ঠান কৰা নহয়, কি কাৰণে কেৱল তাত ধৰ্মীয় অনুষ্ঠান খ্ৰীষ্টমাছ পালন কৰা হয়, কিয় শংকৰদেৱৰ জন্ম উৎসৱ পালন কৰা নহয়, কিয় সৰস্বতী পূজা আয়োজন কৰা নহয়। এই গোটেই কথাবোৰে ভাবিছে নেকি আপোনালোকে এইবোৰ কেৱল ধৰ্মীয় বিষয়?
আমাৰ স্বাভিমানৰ বিষয়, আমাৰ অস্তিত্বৰ বিষয়, আমাৰ আত্মৰক্ষাৰ বিষয়। যদি মোৰ নামটো সত্যৰঞ্জন বৰা হোৱাৰ কোনো প্ৰয়োজনেই নাথাকিলেহেঁতেন, নহ'লে কিবা হুছেইন হ'ব পাৰিলেহেঁতেন, কিবা থমাছ হ'ব পাৰিলেহেঁতেন, কিয় সত্যৰঞ্জন বৰা হ'ল? আপোনাৰ নামটো কিবা গোস্বামী কিয় হ'ল? আপোনাৰ নাম আমুকটো তামুকটো কিয় হ'ল? হোৱাৰ কিবা নিশ্চিত কাৰণ আছে। যদি সেইটো নামেৰে যদি মোৰ নিজৰ পৰিচয় নাথাকে, তেতিয়াহ'লে মোৰ নিজস্ব কি থাকিব? সেইকাৰণে আপোনালোকৰ মাধ্যমেৰে কৈছোঁ, অসম চৰকাৰলৈ, ভাৰত চৰকাৰলৈ, ৰাজ্য চৰকাৰ, বিভিন্ন ৰাজ্য চৰকাৰে অনুৰোধ কৰিছোঁ যে যিসকলে খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰিছে তেওঁলোকে বেলেগ নাম লওক। কোনো ধৰণৰ ইয়াৰ স্থানীয় নাম আৰু উপাধি ব্যৱহাৰ কৰি তেওঁলোকে খ্ৰীষ্টিয়ান ধৰ্ম প্ৰচাৰ কৰিব নোৱাৰে। যদি আমি ক'ৰবাত পাওঁ, ইয়াৰ পিছত আমি তেওঁলোকক সময়সীমা দিছোঁ, ইতিমধ্যে স্পষ্ট কৰি দিছোঁ যে যদি অসমীয়া নাম ব্যৱহাৰ কৰি, হিন্দু নাম ব্যৱহাৰ কৰি কোনোবাই খ্ৰীষ্টিয়ান ধৰ্ম প্ৰচাৰ কৰি আছে বা কোনোবাই যদি তেওঁলোকে খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰাৰ পিছতো অসমীয়া বা হিন্দু নাম ব্যৱহাৰ কৰি আছে, তেওঁলোকৰ ওপৰত কিন্তু আমি কঠোৰ ব্যৱস্থা কিছুমান ল'ম। কি ল'ম এতিয়াই ক'বলৈ দিগদাৰ, কিন্তু আমি পৰিকল্পনা কৰিছোঁ আমি তেনেকুৱা কিছু কাৰণ আমাৰ নিজৰ পৰিচয় আছে, আমাৰ নিজৰ স্বকীয়তা আছে। মই সত্যৰঞ্জন বৰা, মোৰ সত্যৰঞ্জন বৰাৰ নিজৰ চিনাকি, নিজৰ পৰিচয়, নিজৰ গৌৰৱময় ইতিহাস আছে। মই খ্ৰীষ্টিয়ান হৈ যোৱাৰ লগে লগে, অন্য কিবা হৈ যোৱাৰ লগে লগে মোৰ সত্যৰঞ্জন বৰাৰ গৰিমা মলিয়ন হৈ যাব, কাৰণ ইয়াৰ লগত, এই মাটিৰ লগত তাৰ কোনো সম্পৰ্ক নাই। আৰু এটা কথা স্পষ্ট কৰি দিছোঁ, যিসকলে ধৰ্মান্তৰ কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত খ্ৰীষ্টিয়ান ধৰ্মলৈ, তেওঁলোকৰ পৰা ST আৰু SC যিসকল হৈছে, তেওঁলোকৰ ST আৰু SC এই ষ্টেটাছ দুটা কাটি পেলাব লাগে। ইতিমধ্যে আমি এই বিষয়ত এক মুভমেণ্ট আৰম্ভ কৰিছোঁ, এক যাত্ৰা আমি আৰম্ভ কৰিছোঁ। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা আমি বিভিন্নজনৰ মতামত ল'বলৈ আমি চেষ্টা কৰিছোঁ যে SC ST কিয় লাগে তেওঁলোকক। ST কাৰণে আজি কৈছোঁ আমি জনজাতিকৰণৰ কথা কৈছোঁ। অসমত জনজাতিকৰণ প্ৰসংগটো বিভিন্ন সময়ত ওলাই থাকে। কিয়? কাৰণ আমি ইয়াত আছোঁ, ইয়াৰ খিলঞ্জীয়া, ইয়াৰ ভূমিপুত্ৰ, আমাৰ কিছুমান অসুবিধা আছে, আমাৰ কিছুমান নীতি নিয়ম আছে, আমাৰ কিছুমান খিলঞ্জীয়া ভেলুজ আছে, ইণ্ডিজিনিয়াছ এথনিচিটি ভেলুজ আছে। সেইখিনি সংৰক্ষিত হৈ থাকিব লাগিব। কিন্তু যিসকলে খ্ৰীষ্টিয়ান ধৰ্ম, বিদেশী ধৰ্ম গ্ৰহণ কৰিছে, তেওঁলোকে স্বীকাৰ কৰিছে যে দে বিকাম নাও কি দে আৰ মডাৰ্ণ, দে বিকাম ওৱান ষ্টেপ ফাৰ্ডাৰ দেন আছ। তেওঁলোক আমাতকৈ একোজ আগবাঢ়ি গ'ল বুলি ভাবিছে, তেওঁলোকে ST কেনেকৈ হৈ থাকিলে, তেওঁলোকৰ সুবিধা আকৌ কিয় লাগে? গতিকে আমি আপোনালোকৰ মাধ্যমেৰে অসম চৰকাৰ, ভাৰত চৰকাৰক আহ্বান কৰিছোঁ যে যিসকলে জাতি জনগোষ্ঠীৰ লোকে খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰিছে বা যিকোনো ধৰণৰ ভাৰতৰ বিদেশী ধৰ্ম গ্ৰহণ কৰিছে, তেওঁলোকৰ ST SC ষ্টেটাছবোৰ অনতিপলমে কৰ্তন কৰি দিব লাগে। নহ'লে কিন্তু আমি ৰাজপথত ওলাই আহিছোঁ আৰু শেষ কথাটো মই ক'ম খ্ৰীষ্টিয়ান মিছনেৰীসকললৈ, আপোনালোকে অনতিপলমে খ্ৰীষ্টিয়ান মিছনেৰীৰ দ্বাৰা পৰিচালিত স্কুলবোৰত যীশু খ্ৰীষ্টৰ প্ৰতিমূৰ্তি অঁতৰাওক। আগতো আমি কৈছিলোঁ, বিভিন্ন সময়ত আমি চিঠি পত্ৰও লিখিছিলোঁ, তেওঁলোকৰ পৰা তেওঁলোকৰ যি বিশ্বপ অফিচ আছে, তেওঁলোকৰ কেথলিক বিশ্বপ নেকি, তেওঁলোকৰ যি মূল অফিচ আছে ভাৰতত, তাৰ পৰা পত্ৰও আহিছিলে সংবাদমেলৰ যোগেদি। তেওঁলোকে কৈছিলে যে সৰ্বধৰ্মীয় সভাগৃহ কৰিব, কিন্তু আজিলৈকে আমি কোনো স্কুলগৃহত সৰ্বধৰ্মীয় সভাগৃহ নেদেখিলোঁ। গতিকে তাত কোনো ধৰণৰ চাৰ্চ থাকিব নোৱাৰিব, তাত কোনো ধৰণৰ যীশু খ্ৰীষ্টৰ প্ৰতিমূৰ্তি থাকিব নোৱাৰিব, তেওঁলোকৰ সাজপাৰ থাকিব নোৱাৰিব। আৰু যদি তেওঁলোকে ইম্প'জ কৰে, যেনেকৈ মেঘালয়ত আমাৰ শিৱ পূজা কৰিবলৈ বন্ধ কৰা হৈছে, যেনেকৈ অৰুণাচলত তেওঁলোকে বিভিন্ন ধৰণে ধৰ্মান্তৰ কৰি আজি এক প্ৰকাৰে খ্ৰীষ্টিয়ান ৰাজ্য হিচাপে ঘোষণা কৰিবলৈ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে, আমি কৈছোঁ তোমালোকে যদি ধৰ্মৰ নামত ভাৰতৰ সংবিধান বিৰোধী কাম কৰা, ধৰ্মৰ নামত যদি ভাৰতৰ অখণ্ডতা সাৰ্বভৌমত্ব বিৰোধী কাম কৰা, তেতিয়াহ'লে আমিও কিন্তু মাজুলীৰ পৰা আৰম্ভ কৰি অসমৰ বিভিন্ন ঠাইত থকা গীৰ্জাবোৰত তোমালোকক কাম কৰিবলৈ নিদিওঁ। তোমালোকে যদি আমাক বাধা দিবলৈ চেষ্টা কৰা, তেতিয়াহ'লে তাৰ পৰিণাম কিন্তু তোমালোকেও পাবা। তোমালোকেও সেই ধৰণৰ পথেৰেই আমাক বাদ ওলাবলৈ তেতিয়া বাধ্য তোমালোকে কৰিছা কাৰণে আমি যাব লাগিব। অন্যথা তোমালোক শান্তিৰে থাকা, তোমালোকে নিজৰ ধৰ্ম কৰ্ম কৰা, কিন্তু বক্ৰপথ, প্ৰলোভন, যি তোমালোকে সেৱাৰ নামত যি বেপাৰ আৰম্ভ কৰিছা, সেৱাৰ নামত সাধাৰণ মানুহখিনিক যি তোমালোকে নষ্ট কৰাৰ যি প্ৰক্ৰিয়া কৰিছা, সেইবোৰ বন্ধ কৰা। নিজৰ ধৰ্ম কৰিছা, চবৰে কৈছে ন ভাৰত গণতান্ত্ৰিক ৰাষ্ট্ৰ, ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, প্ৰত্যেকজনৰ নিজৰ অধিকাৰ আছে, নিজৰ ইচ্ছামতে তেওঁ সকলো কৰিব পাৰে, কাকো ভুল জবৰদস্তি কৰিব নোৱাৰে। যদি কৰিছে সেয়া ভাৰতীয় সংবিধান বিৰোধী হৈছে, ভাৰত বিৰোধী কৰ্ম হৈছে। মই আপোনালোকৰ মাধ্যমেৰে এইটো ক'ব খুজিছোঁ, যিটো ভিডিঅ' অৰুণাচলত ৰাজ্য এখন খ্ৰীষ্টিয়ান ৰাজ্য বুলি ঘোষণা হোৱা যিটো ভিডিঅ' ঘূৰি ফুৰিছে, সেই ভিডিঅ'ত যিসকল আইডেণ্টিফাই কৰিব পৰা যায় প্ৰত্যেকজনকে গ্ৰেপ্তাৰ কৰিব লাগে। আমি কৈছোঁ কাৰণ প্ৰত্যেকজনে ভাৰত বিৰোধী কৰ্ম কৰিছে, ভাৰত বিৰোধী কৰ্মত, ভাৰতীয় সভ্যতা সংস্কৃতি বিৰোধী কৰ্মত তেওঁলোক লিপ্ত
স্বীকৃত হৈছে ভাৰতীয় সংবিধানৰ আৰ্টিকল 51A, যিখিনি কথা কৈছে যে ভাৰতৰ সংবিধানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা, ভাৰতৰ সভ্যতা সংস্কৃতিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা, সংৰক্ষণ কৰা আৰু তাক আগুৱাই লৈ যোৱা প্ৰত্যেকজন ভাৰতীয় নাগৰিকৰ মৌলিক দায়িত্ব আৰু কৰ্তব্য। কিন্তু এই মৌলিক দায়িত্ব আৰু কৰ্তব্য না খ্ৰীষ্টান মিছনাৰীসকলে পালন কৰিছে, না ইছলামিক জিহাদীসকলে পালন কৰিছে। গতিকে আমি কৈছোঁ আপোনালোক তাৰমানে ভাৰতীয় নহয়, আপোনালোকৰ ভাৰতৰ প্ৰতি কোনো আস্থা নাই, দায়বদ্ধতা নাই, ভাৰতৰ সংবিধানৰ প্ৰতি আপোনালোকৰ কোনো গুৰুত্ব নাই, আপোনালোকৰ কোনো দায়িত্ব নাই। সেইকাৰণে আপোনালোকে ভাৰত বিৰোধী। আৰু এই ভাৰত বিৰোধিতাৰ থাকিলতে এইটো বিষয়তে গোটেইবোৰ যিমান খ্ৰীষ্টান মিছনাৰী স্কুল আছে গোটেইবোৰ মই কৈছোঁ প্ৰত্যেকখন খ্ৰীষ্টান মিছনাৰী স্কুলত ভাৰত বিৰোধী কাৰ্যকলাপ চলি আছে। এয়াই ভাৰত বিৰোধী কাৰ্যকলাপ, অসমীয়া বিৰোধী, অসম বিৰোধী। অৰুণোদয় বাতৰি কাকত প্ৰচাৰ কৰাৰ পৰা যি খ্ৰীষ্টিয়ান ধৰ্ম প্ৰচাৰ প্ৰসাৰৰ কথা কাৰবাৰ তেওঁলোকে আৰম্ভ কৰিলে, অৰুণোদয় প্ৰকাশ কৰি তাৰপিছত বাইবেলখন অসমীয়ালৈ কৰি আৰু এজন ব্ৰাহ্মণ সমাজৰ এজন ব্যক্তিক তেওঁলোকে বিভিন্ন প্ৰকাৰে ধৰ্মান্তৰিত কৰাই সেইজন ব্যক্তিৰ দ্বাৰা তেওঁ বাইবেল অসমীয়ালৈ অনুবাদ কৰাই কিমান প্ৰক্ৰিয়া কৰিলে 1840 চনৰ পৰা। ভাবক আজি 200 বছৰ কি ষড়যন্ত্ৰ কৰি আমাক নষ্ট কৰিলে। আজি সেই অসমীয়াসকলক মই ক'ব খুজিছোঁ, আপোনালোকে যে কয় যে খ্ৰীষ্টিয়ানসকলে অসমীয়া ভাষাটো যদি প্ৰতিষ্ঠা নকৰিলেহেঁতেন তেতিয়া অসমত অসমীয়া ভাষা নাথাকিলেহেঁতেন। কিন্তু দেখিলে অসমীয়া ভাষা কিয় প্ৰতিষ্ঠা কৰিছিল? যাতে অসমখন টুকুৰা টুকুৰ কৰি মেঘালয় সাজিব পাৰে, মণিপুৰ সাজিব পাৰে, অৰুণাচল সাজিব পাৰে, নাগালেণ্ড সাজিব পাৰে আৰু তাৰপিছত সেই গোটেইবোৰ খ্ৰীষ্টিয়ান ৰাজ্য কৰিব পাৰে। আৰু শেষত অসমতো চাৰিওফালে গোটেই চাহ বাগানবোৰত আপোনালোকে দেখিছে, কাৰ্বি পাহাৰত আপোনালোকে দেখিছে, বড়োলেণ্ডত আপোনালোকে দেখিছে, ওদালগুৰিত আপোনালোকে দেখিছে 70-ৰ পৰা 80% লোক তেওঁলোকে বিভিন্ন প্ৰকাৰে চাউল চাতুৰিৰে তেওঁলোকে ধৰ্মান্তৰিত কৰিছে। চাউল চাতুৰি বহুৰে কৰে, চাউল চাতুৰি যোগ্য সমাজে নকৰে। সেৱাৰ নামত কোনোবা বেপাৰীয়ে বেপাৰ কৰে, খ্ৰীষ্টিয়ান মিছনাৰীসকলে বেপাৰ কৰিছে। গতিকে আমি তেওঁলোকৰ বেপাৰ বন্ধ কৰিবলৈ কৈছোঁ আৰু কৈছোঁ যদি তেওঁলোকে বন্ধ নকৰে তেতিয়াহ'লে আমিও কিন্তু যিবোৰ চাৰ্চ আমাৰ মাজত আছে, মাজুলীৰ পৰা আৰম্ভ কৰি অসমৰ বিভিন্ন ঠাইত তাতো কিন্তু আমি বাধা প্ৰদান কৰিবলৈ বাধ্য হ'ব লাগিব। গতিকে এই সিদ্ধান্ত খ্ৰীষ্টিয়ান মিছনাৰীসকলে লওক, অসম চৰকাৰে লওক, ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে লওক আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকখন ৰাজ্যৰ ৰাজ্য চৰকাৰসমূহে লওক। তেওঁলোকে প্ৰকৃতাৰ্থত ভাৰতৰ গণতান্ত্ৰিক যি মূল্যবোধ সেয়া জীয়াই ৰাখিব খুজিছে নে নাই খোজা। তেওঁলোকে সিদ্ধান্ত লওক ভাৰত ধৰ্ম নিৰপেক্ষ হয় নে নহয়। তেওঁলোকে সিদ্ধান্ত লওক ধৰ্ম নিৰপেক্ষতাৰ নামত কেৱল হিন্দুৱে একো কৰিব নোৱাৰে, বাকী পৃথিৱীৰ যিমান ধৰ্ম আছে সকলোৱে কৰিব পাৰিব ভাৰতত আহি। হিন্দু তাৰমানে ভাৰতত থকাৰ যোগ্যতা নাই, এই কথাটো তেওঁলোকে ক'ব লাগে যদি এইবোৰৰ প্ৰক্ৰিয়া চলি থাকে। আৰু যদি প্ৰকৃতাৰ্থত ভাৰত গণতান্ত্ৰিক দেশ আৰু ধৰ্ম নিৰপেক্ষ দেশত এতিয়া তাৰ মূল্য ৰাখিব লাগিব, আৰু যদি নাৰাখে যিসকলে তেনেকুৱা কাম কৰিব আমি কিন্তু তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হ'বলৈ বাধ্য হ'ব লাগিব। প্ৰমাণ হৈছে বিভিন্ন প্ৰৱৰ্তন কৰি তেওঁলোকৰ পৰা SC/ST ষ্টেটাছটো কাঢ়ি ল'ব লাগে। কথাটো এনেকুৱা যে চাওক ST/SC কিয় কৈছোঁ, কাৰণ তাৰ এটা ছিগনিফিকেঞ্চ আছে যে খোৱা বোৱাবোৰ বেলেগ, থকাটোৰ বেলেগ, বা তেওঁলোকৰ কিছুমান কি বুলি কয় কিছুমান কনচাৰ্ণছ আছে যে এইকাৰণেহে তেওঁলোকে ST বা SC দিয়া আছে, বাউণ্ডেৰী আছে। কাৰণ মইতো নহয় এতিয়া SC বা ST, কাৰণ মই কিয় নহয় কথাবোৰ তেওঁলোকে আমি বুজিব লাগিব। তাৰমানে তেওঁলোক খ্ৰীষ্টিয়ান মিছনাৰী ওচৰলৈ গ'ল, তাৰমানে বাউণ্ডেৰী পাৰ হৈ গুচি গ'ল। তুমি যেতিয়া বাউণ্ডেৰী পাৰ হৈ গুচিয়ে গ'লা, তো ভাৰতৰ স্পেচিয়েলি ST/SC ভাৰতৰ কাৰণে, বিদেশী চিন্তাৰ কাৰণে SC/SC আমাৰ কি মতলব আছে? বিদেশী চিন্তা কোনে কি আছে? তোমালোক যিহেতু ভাবিলাই যে তোমালোকে যত যিমান সমস্যা আছিলে খ্ৰীষ্টিয়ান মিছনাৰীয়ে তোমালোকৰ সমস্যা সমাধান কৰি দিলে, তোমালোক এতিয়া মুক্ত হৈ গ'লা, আধুনিক হৈ গ'লা, SC/ST কিয় লাগে? তাতকৈ আমাৰ মানুহখিনিয়ে পাওক, তেওঁলোকক কৰ্তন কৰিব লাগে, ইমিডিয়েট কৰ্তন কৰিব লাগে। আৰু অসমীয়া নাম আৰু উপাধি যিসকলে ব্যৱহাৰ কৰি আছে, হিন্দু নাম উপাধি যিসকলে ব্যৱহাৰ কৰি আছে, ক'ৰবাত দেখিছোঁ কোনোবা নাৰায়ণ শৰ্মা নে নাৰায়ণ শইকীয়া, তেওঁ খ্ৰীষ্টিয়ান মিছনাৰীসকলৰ মুখপাত্ৰ বোলে। কোনোবা এজন শৰ্মা, তেখেত খ্ৰীষ্টিয়ানসকলৰ কি মুখপাত্ৰ। কেনেকৈ হ'ব পাৰে শৰ্মা? আমি কি বুজিম? আমাক মিশ্ৰিত কিয় কৰা হৈছে? আমাক কি বুজাব খোজা হৈছে? মানে আমাৰ সমাজখনক, অৰুণোদয়খনক যেনেকৈ অসমীয়া প্ৰথম বাতৰি কাকত বুলি আমি ফূৰ্তি কৰি থাকিলোঁ, সেই সময়ত সেই অগ্ৰজসকলৰ উপায়ো নাছিল হাতত, কিন্তু আজি আমি তাৰ পৰিণামটো ভুগিছোঁ। যে অৰুণোদয়খন এইখনত স্পষ্টকৈ কৈছে, আপোনালোকে চাব, মই আকৌ এবাৰ দেখুৱাই দিছোঁ। কৃষ্ণকান্ত সন্দিকৈ বিশ্ববিদ্যালয়ৰ মুক্ত বিশ্ববিদ্যালয়ৰ অসমীয়া স্নাতকোত্তৰ বিভাগৰ এখন কিতাপ। এই কিতাপখনত স্পষ্টকৈ লিখা আছে প্ৰথম অধ্যায়তে 19 নম্বৰ পেজত, আকৌ
আকৌ এবাৰ কৈছোঁ মিছনেৰীসকলৰ উদ্যোগত 1846 চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ পৰা প্ৰথম অসমীয়া সংবাদপত্ৰ আলোচনী অৰুণোদয় প্ৰকাশ পায়। অসমীয়া মানুহৰ মনৰ মাজত সোমাই খ্ৰীষ্টিয়ান ধৰ্ম প্ৰচাৰ কৰাটোৱে আছিল আলোচনীখনৰ প্ৰধান উদ্দেশ্য। এয়া ক'ত আছিল আৰু এয়া কিয় হ'ল? তাৰপিছত আমি কোনফালে তাৰপিছত আমি সেইবোৰত অসমীয়া কথা ক'ব নিদিয়া হ'ল খ্ৰীষ্টান মিছনেৰী স্কুলত। শেহতীয়াকৈ আমি এক কেম্পেইন আৰম্ভ কৰিছোঁ। তাৰ ফলত অসমৰ বিভিন্ন ঠাইৰ লগতে যোৰহাটতো কেইবাখন স্কুলৰ দেৱালত আমি পোষ্টাৰ মৰা বাতৰি পাইছিলোঁ আপোনালোকৰ মাধ্যমেৰে। আমি পুনৰবাৰ কৈছোঁ তাতকৈ কঠোৰ সিদ্ধান্ত কিন্তু কঠোৰ পদক্ষেপ কিন্তু আমি ল'বলৈ বাধ্য হ'ম যদি তেওঁলোকে এই কৰ্মবোৰ বন্ধ নকৰে। আপুনি এটা কথা ক'লে যে মিছনেৰী স্কুল যিখিনি আছে তাত বিভিন্ন ধৰণৰ মানে দেশবিৰোধী কাৰ্যকলাপ হৈছে। কেন্দ্ৰৰ বিজেপি চৰকাৰ, ৰাজ্যৰ বিজেপি চৰকাৰ, হিন্দুত্ব মানে যিখন চৰকাৰখন থকাৰ পাছতো কেনেকৈ মানে আমাৰ ৰাজ্যৰ ভিতৰত মিছনেৰী স্কুলসমূহে তেওঁলোকে এনেকুৱা ধৰণৰ আমাৰ কাৰণে দুৰ্ভাগ্য কথাটো এইটো যে আমি কৈছোঁ যে 1846 চন মানৰ পৰাই যেতিয়াৰ পৰা অৰুণোদয় আৰম্ভ হৈছে তেতিয়াৰ পৰাই এই প্ৰক্ৰিয়াটো খ্ৰীষ্টান মিছনেৰীসকলে খুব ভিতৰত সোমাই কৰি আছে। আৰু এই আজি যদি চৰকাৰখনত আপুনি চাবলৈ যায় মন্ত্ৰী বিধায়কসকলৰ উপৰিও যিসকল এডমিনিষ্ট্ৰেটিভ অফিচাৰ আছে DC, SP পৰা আৰম্ভ কৰি আপুনি যদি গৈ থাকে চিফ ছেক্ৰেটাৰীলৈকে ভাৰতবৰ্ষৰ বিভিন্ন ঠাই তেওঁলোকৰ 80% ক'ৰ পৰা আহিছে খ্ৰীষ্টিয়ান মিছনেৰী স্কুলৰ পৰা ওলাই আহিছে। আৰু 80% সকলে কি হয় তেওঁলোকে সেই শিশুকালৰ পৰা সেই যীশু খ্ৰীষ্টৰ ফিলচফি খ্ৰীষ্টিয়ান মিছনেৰী ফিলচফি বঢ়াই আজি আপুনি যদি কিবা এখন বিলো আনি দিয়ে কাৰণ সেই প্ৰশাসনীয় ব্যৱস্থাটো খ্ৰীষ্টিয়ান মিছনেৰী ইমান বুদ্ধিৰে সোমাই গৈছে, ইমান ডেপ্থলৈ সোমাইছে এই বস্তু এক্সিকিউট কৰিব নোৱাৰি। তাৰপিছতো আমি আশা কৰিছোঁ দুৰ্ভাগ্যজনক কথা এইটো ক'ৰবাত আমাৰ এনেকুৱা লাগে কেতিয়াবা যেন ক'ৰবাত হিন্দুত্ববাদটো মানে এক ৰাজনৈতিক ইনষ্ট্ৰুমেণ্ট হৈ পৰিছে নেকি এনেকুৱা আমাৰ অনুভৱ হয়। সেইকাৰণে আমি কৈছোঁ আমাৰ যি নেতৃত্ব আছে ভাৰত চৰকাৰৰ, অসম চৰকাৰৰ আৰু উত্তৰ পূৰ্বাঞ্চলত আমি বিশ্বাস আৰু আস্থা ৰাখি এইটো আহ্বান কৰিছোঁ যি পৰিৱেশ হৈছে এই পৰিৱেশবোৰ যাতে অনতিপলমে ভাল কৰিব পাৰি, সুস্থ কৰিব পাৰি, সনাতনৰ অসমীয়াৰ গৌৰৱ যাতে আমি পুনৰুদ্ধাৰ কৰি পুনৰ প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ কাৰণে তেওঁলোকে কাম কৰিব। আৰু মই এইটো ভাবিছোঁ যে আজি বিগত ইমান বছৰে 1846 চনত অৰুণোদয় প্ৰচাৰ হোৱাৰে পৰা আজি পৰ্যন্ত আমি আলোচনা কৰা নাছিলোঁ যে অৰুণোদয়খন খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰচাৰৰ মুখপত্ৰ আছে। কিন্তু আজি এই কথাবোৰ আমি আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ সময় পাইছোঁ বা সুবিধা পাইছোঁ। মই ভাবোঁ এই সুবিধা পোৱা এই পৰিৱেশটো নিৰ্মাণ হৈছে হয়তো এই হিন্দুত্ববাদৰ ওপৰত ইমান আলোচনা হোৱাৰ কাৰণে, হিন্দুত্ববাদৰ ওপৰত ইমান চৰ্চা হোৱাৰ কাৰণে মই ভাবিছোঁ আজি এই পৰিৱেশটো হৈছে যে এই 200 বছৰীয়া বেমাৰবোৰ আজি আমি পোষ্টমৰ্টেম কৰিবলৈ সুবিধা পাইছোঁ। অৰুণোদয়খন মুখপাত্ৰ হয়, অৰুণোদয়খন খ্ৰীষ্টিয়ান ধৰ্ম প্ৰচাৰৰ মুখপাত্ৰ আছিল। তেওঁলোকৰ উদ্দেশ্য সেইটোৱে আছিল গোটেইখিনি খ্ৰীষ্টান তেওঁলোকৰ গোটেই কথাটো মই আপোনাক ক'লেই ক'লো এইখন কৃষ্ণকান্ত সন্দিকৈ গোটেই লিটাৰেচাৰটোৱে খ্ৰীষ্টিয়ান প্ৰপগেণ্ডা। আপুনি চাওক ইয়াত আপোনাক মই আৰু এটা বস্তু মই পঢ়ি দিছোঁ আপোনালোকে শুনিব। এইটো মই আকৌ এবাৰ কৈছোঁ আপোনালোকে পঢ়িছিলোঁ যে তেওঁলোকে খ্ৰীষ্টান মিছনেৰীসকলে ভালদৰে অনুভৱ কৰিব পাৰিছিল যে অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত অসমীয়া ভাষাটোৱেই সংযোগী ভাষাৰ কাম কৰে। অসমীয়া ভাষাৰ অবিহনে ইয়াত ধৰ্ম প্ৰচাৰ সম্ভৱ নহ'ব। তেওঁলোকে ভালদৰে জানিছিল যে থলুৱা ভাষাত ধৰ্ম সম্পৰ্কীয় পুথি পাতি প্ৰকাশ নকৰি বিদেশী বাংলা ভাষাৰ সহায় ল'লে মিছনৰ উদ্দেশ্য সিদ্ধি নহয়। ফলস্বৰূপে অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে মিছনেৰীসকল উঠি পৰি লাগিল। সেয়েহে তেওঁলোকে অসমীয়া ভাষাত পুথি ৰচনাৰ কামত হাত দিলে। ব্ৰিটিছ বিষয়াৰ পৃষ্ঠপোষকতাত পঢ়াশালী পাতিলে। মিছনেৰীসকলৰ প্ৰচেষ্টাতে প্ৰথম অসমীয়া সংবাদপত্ৰ অৰুণোদয় 1846 চনত শিৱসাগৰৰ মিছনেৰী প্ৰেছৰ পৰা প্ৰকাশ পালে। আৰু ঢেৰ কাহিনী আছে তেওঁলোকে কি ধৰণে এই গোটেই কামটো কৰিলে গোটেই কথাখিনি আপোনাৰ ইয়াত আছে। এইখন দেখিলে এতিয়া এইখন এগৰাকী তাৰে পঢ়ি থকাই মোক দেখিছে মাথোন 1813 চনত মিছনেৰীসকলৰ সহায়ত শ্ৰীৰামপুৰ প্ৰেছৰ পৰা আত্মাৰাম শৰ্মাই কৰা বাইবেলৰ অসমীয়া ভাঙনি ধৰ্মপুস্তক পুথি প্ৰকাশ পায়। এই গোটেই কথাবোৰ যদি আপোনালোকে চাই আপোনালোকৰ ক'ৰবাত কপি উঠিব। এই পঢ়ি থকা ষ্টুডেণ্ট এজনৰ বুকু হয়তো কপি উঠিছে, সেইকাৰণে তেওঁ আমাক এইখিনি যোগান ধৰিছে। এতিয়া কৃষ্ণকান্ত সন্দিকৈ যিসকল ইয়াত বিশেষজ্ঞ এইখন প্ৰচাৰ কৰিছে মানে প্ৰস্তুত কৰিছে, ডক্টৰ নিভাৰাণী ফুকন, ডক্টৰ মৃণালজ্যোতি গোস্বামী আৰু ঢেৰ আছে কোনোবা তেওঁলোকৰ প্ৰস্তুতিগত সদস্য। অসমীয়া MA অসমীয়া বিভাগৰ এখন
এইখন মাষ্টাৰ ডিগ্ৰী চেল্ফ লাৰ্ণিং মেটেৰিয়েলৰ এইখন অসমীয়া সাহিত্যৰ বুৰঞ্জী অৰুণোদয় যুগৰ পৰা ৰামধেনু পৰৱৰ্তী কাললৈ অসমীয়া মাষ্টাৰ অসমীয়া মাষ্টাৰ পাঠ্যক্ৰমৰ কিতাপ কৃষ্ণকান্ত সন্দিকৈ অসমীয়া পাঠ্যক্ৰমৰ কিতাপ এইখন আমি এই কথাটো একেষাৰে ক'ব নেকি মানে আমাৰ কাৰণে সুবিধা হয় যে খ্ৰীষ্টান যিবিলাক স্কুল আছে আমি ধৰি লওক উদাহৰণস্বৰূপে ডন বস্কো এই স্কুলবিলাকৰ ভিতৰত খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰৰ মূল ভেটি দেখে খ্ৰীষ্টিয়ান ধৰ্ম প্ৰচাৰৰ মূল প্ৰাণ মুকলিকেও কৰে তেওঁলোকে আমাক এনেকুৱা খবৰ আহিছে মাজতে আমি এটা ভিডিঅ' প্ৰচাৰ কৰিছিলোঁ যে আমাৰ ল'ৰাবোৰক হিন্দু ল'ৰা ছোৱালীক তিলক লৈ যাব নিদিয়ে তাত ৰাজহুৱা সূত্ৰ বান্ধি যাবলৈ নিদিয়ে শেহতীয়াকৈ এখন আমি লাগি থকাৰ পিছত এখন নটিফিকেশ্যন আহিলে নটিফিকেশ্যন অহাৰ পিছত এতিয়া তিলক লৈ ফেষ্টিভেলৰ সময়ত ৰক্ষা সূত্ৰ বান্ধি যাব পাৰিব ৰক্ষা সূত্ৰ তিলক লৈ যাব নোৱাৰে কাৰণ আমি ধৰ্মীয় কাম কৰিছোঁ কিন্তু তেওঁলোকে সেই কাপোৰযোৰ পিন্ধি তেওঁলোক তাত থাকিব পাৰে তেওঁলোকে চাৰ্চটো কেম্পাছত ৰাখিব পাৰে সেয়া ধৰ্মকৰ্ম নহয় তাত তেওঁলোকে তাত যীশু খ্ৰীষ্টক প্ৰে কৰিব পাৰে খ্ৰীষ্টমাছ পাতিব পাৰে সেয়া ধৰ্মকৰ্ম নহয় তাত তেতিয়াহ'লে তাত কি চলি আছে আৰু আটাইতকৈ দুখৰ কথা কি জানে আমি অসমীয়া জাতিটো সনাতন ধৰ্মৰ মানুহখিনি কিমান দুৰ্ভাগ্য চাব আমাৰ সকলোৰে আমিতো কাৰোবাৰ দেউতাক নহয় বা কাৰোবাৰ পুতেক আমাৰ সকলোৰে 4-5টা বাপেক আছে আচৰিত লাগিছে খ্ৰীষ্টিয়ান মিছনেৰী স্কুলৰ শিশুৰ পৰা যিমানটা প্ৰিন্সিপাল সলনি হয় সিমানটা ফাটাৰ হয় আমাৰ ল'ৰা ছোৱালী হয়নে নহয় ফাটাৰ কেনেকৈ হয় সেইকাৰণে অসমীয়া সমাজখন সনাতন সমাজখন কিয় নষ্ট হৈছে বুনিয়াদটো কাৰণ আজিকালি এনি ওৱান কেন বি ফাটাৰ বজাৰে ঘাটে দেখিছোঁ ফাটাৰ হাই ফাটাৰ হেল্ল' ফাটাৰ বজাৰত ফাটাৰ স্কুলত ফাটাৰ আপোনাৰ শিশু আপোনালোকে কিমান সময় খুব বেছি 4 ঘণ্টা দিনটোতো স্কুলতে থাকে ৰাতি আহি শুয়ে যায় দিনটো যেতিয়া বজাৰে ঘাটে সেইজনকে ফাটাৰ মাতি থাকিব আহি থকা দিনত তেওঁলোকৰ মগজুত কি সোমাব এনি ওৱান কেন বি মাই ফাটাৰ এতিয়া অসমীয়া সমাজখনত সেইটো হৈছে আমাৰ গুৰু আৰু ফাটাৰ এতিয়া আপোনালোকে নিজে কওক যে কি ধৰণে সামগ্ৰিকভাৱে গোটেই প্ৰক্ৰিয়াটো নষ্ট কৰা হ'ল আজি কি ধৰণে মণিপুৰত যি ঘটনা হৈছে কেনেকৈ হ'বলৈ পালে চাৰ্চ স্পন্সৰ আমি মেঘালয়ত কৰিছোঁ মৌচিন ৰাম কেভত মৌচিন ৰামত যি আছে মৌজমবিন গোৱা য'ত অমৰনাথৰ হুবহু স্বৰূপ প্ৰাকৃতিকভাৱে নিৰ্মাণ হৈছে শিৱলিংগ আমাক বাধা দিবলৈ তাত শ মানুহ খ্ৰীষ্টিয়ান মানুহ ৰৈ আছে কিজানিবা তাত আমি বুদ্ধি কৰি তাত পূজা কৰোঁ কিন্তু তেওঁলোকে বুজি পোৱা নাই বাধা দিছে আমাক মেঘালয় মানে মেঘালয় ক'ত ভাৰতৰ বাহিৰত আজি অৰুণাচলত কিয় লাগে তেওঁলোকক তোমালোকে কৰি থাকা খ্ৰীষ্টিয়ান ৰাজ্য ঘোষণা কৰা এই প্ৰক্ৰিয়াটো ক'ৰ পৰা মানে মগজুত কি সোমাই আছে তাহানিৰে পৰা যেতিয়াৰ পৰা চলিছে এই দীঘলীয়া প্ৰক্ৰিয়াটো আজি সেইকাৰণে অসমীয়া ভাষাক লৈ যে আমি কৈছোঁ অসমীয়া ভাষাটো নাথাকে আজি অসমীয়া ভাষাই ধ্ৰুপদী ভাষা পালে মই প্ৰসংগ অসমীয়া কৈছোঁ অসমীয়া ভাষা যদি চৰ্চাই নহয় ধ্ৰুপদী ভাষা পালেও যেনিবা ধ্ৰুপদী ভাষা চৰ্চা কোনে কৰিব মেক্সিমামটো আমি খ্ৰীষ্টিয়ান মিছনেৰী স্কুলত পঢ়াইছোঁ বেলেগ জেগাত আমি ছবি ওদালগুৰি বৰপেটা পালে দিছোঁ আমাৰ ইয়াতে আপুনি য'ত কথা পাতি আছে ইয়াৰ পৰা দুফালংগুৰ মাজুলীক লৈ আপুনি কি কয় মাজুলীত আমি সত্ৰতে গীৰ্জা দিছে আমি প্ৰায় আমাৰ হিচাপৰ মতে 64টামান গীৰ্জা তাত আছে অনিল বৰঠাকুৰ ডাঙৰীয়া আমাৰ আছে আমাৰ উপসভাপতি তেওঁলোক যোৰহাটৰে আপোনালোক তেওঁৰ নেতৃত্বত আমি এপ্ৰিল মাহৰ পৰা এক অভিযান মাজুলীত আৰম্ভ কৰিম মানে এপ্ৰিলৰ মানে কিহৰ অভিযান কি বুলি ক'ব মানে আমি এইটো এনেকুৱা ক'ব পাৰে যে আমি শিপা বিচাৰি যাম তেওঁলোকৰ যিসকল খ্ৰীষ্টিয়ান হৈছে তাত ST কিমান আছে SC যদি আছে SC বোধহয় তাত নাই ST কিমান আছে কিয় গ'ল তেওঁলোকক যিখিনি ক'লে কি হ'ল তেওঁলোকে এতিয়া কি ধৰণৰ পাইছে গোটেই কথা জানি বুজি তেওঁলোক আৰু যিটো প্ৰক্ৰিয়া যিটো আমি কৈছোঁ তেওঁলোকে যিধৰণে আমাক বাধা দিছে মেঘালয়ত বাধা দিছে মণিপুৰত বাধা দিছে অৰুণাচলত বাধা দিছে গতিকে আমি তেওঁলোকক বাধা দিম তেওঁলোকে যদি অসমৰ বাহিৰত আমাক বাধা দিয়ে আমিও বাধা দিম কাৰণ আমাৰ কাৰণে ভাৰত আমাৰ কাৰণে সনাতন আমাৰ কাৰণে বসুধৈৱ কুটুম্বকম আমি বসুধৈৱ কুটুম্বকমৰ কথা কওঁ তেওঁলোকে কিন্তু সৰু সৰু ঠাইত আচলতে সংকীৰ্ণ আমি যে ভাবোঁ দে আৰ মডাৰ্ণ দে আৰ নট মডাৰ্ণ দে আৰ চিক দে আৰ মেণ্টেলি আৰু চাইক'লজিকেলি দে আৰ চিক পিপুল আৰু তেওঁলোক ইনচিকিউৰ পিপুল সেইকাৰণে নিজৰ আমি কওঁ আমি ধৰ্ম বাদ দিয়ক ধৰ্ম কথা কোনে কয় এতিয়া সুনীতা উইলিয়ামছ আহিছে সেইবোৰ কথা পাতিব লাগে আজি আপুনি ধৰ্মৰ কথা পাতি আছে কিন্তু সেই সুনীতা উইলিয়ামছক কোনে ক'ব নাচা বুলি ক'ব নাচা মানুহকেইটা কয় আমেৰিকা সেই গোটেইকেইটা কিন্তু ধৰ্মক বাদ দিয়ে একো কাম নকৰে খ্ৰীষ্টিয়ান মিছনেৰী গোটেই সোপা ক'ল দেখিব আপোনালোকৰ আগত ছেকুলাৰিটি থাকিব ধৰ্ম চৰ্ম বাদ দিয়ক কিন্তু এটাই কিন্তু চাৰ্চটো স্কুলৰ কেম্পাছৰ পৰা উলিয়াই নিদিয়ে কিয় নিদিয়ে আমাক সেইটো দেখুওৱা হৈছে আমাক চক্ৰান্ত কৰা হৈছে আমি সেই কথাখিনিহে অসমৰ ৰাইজক বুজাব খুজিছোঁ যে সকলো কৰক আমি সকলোকে সন্মান কৰোঁ নিজস্বতা এৰি
আনৰ ওচৰত পৰিলে এনেকুৱাই হ'ব যেনেকৈ অৰুণোদয়খনৰ কথা ওলাল তেনেকৈ আৰু বা কি ওলাব এই অধ্যয়ন এই প্ৰক্ৰিয়া আমাৰ চলি আছে ব্যাকৰণো তেওঁলোকে আটাইতকৈ দুৰ্ভাগ্যৰ কথা অসমৰ বুৰঞ্জী লিখা মানুহজনো এডৱাৰ্ড গেইট বিদেশী এজনে আহি আমাৰ বুৰঞ্জী লিখি থৈ গ'ল আৰু আমি গৌৰৱ কৰোঁ তেওঁলোকে আমাৰ বুৰঞ্জী লিখিছে আমি গৌৰৱ কৰোঁ আমি বুজিয়ে নাপাওঁ আমাক বুজিব নিদিলে আমাৰ তাতকৈ আগত আৰু বুৰঞ্জী নাছিল মাজুলীৰ যিটো মাজুলীৰ জনজাতীয় লোক তেওঁলোকে কনভাৰ্ট হোৱাৰ মানে কাৰণটো আছিল কি বুলি তেওঁলোকক তাত মই এটা কথা স্পষ্টকৈ মই কওঁ আপোনালোকক যে আমাৰ সনাতন হিন্দু সমাজৰ মাজত শাস্ত্ৰ অধ্যয়ন নকৰা কিছুমান ধৰ্মগুৰু বা ধৰ্মপণ্ডিত আছে দেখাত হয়তো তেওঁলোকক খুব সুন্দৰ ৰেৰূপ বেশভূষা ধুনীয়া কিন্তু তেওঁলোক আচলতে শাস্ত্ৰৰ ভিতৰত থকা তত্ত্ব উপলব্ধি কৰিব নোৱাৰে যি কথা মহাপুৰুষ শংকৰ গুৰুজনাই কৈ গৈছে কীৰ্তন ঘোষাত পাখণ্ড মৰ্দনত নজানে শাস্ত্ৰৰ নহয় জিবা আহে তাকে কয় চেদি বাকৰ নপাৰে সংশয় তথাপি গুৰু বোলাই ফুৰয় লোকৰ মাজে মান্য শতকাৰৰ খুজি লয় আমাৰ মাজত একাংশ ধৰ্মগুৰু আপুনি যি বুলি কয় সত্ৰাধিকাৰ বুলি কয় আৰু কিবা বুলি কয় আৰু কিবা বুলি কয় যি বুলি নাম ল'ব কোনোবা মহামণ্ডলেশ্বৰ বুলি ক'ব পাৰে তেওঁলোকৰ কিছুমান মানুহে যিটো শাস্ত্ৰত নাছিলে আজি শিৱসাগৰত শিৱদৌলত বা কামাখ্যা মন্দিৰত ক'ৰবাত গ'লে আপোনাৰ আই কাৰ্ড বিচাৰে নেকি আপুনি SC নে আপুনি SC নে আপুনি OBC নে আপুনি আহোম নে মৰাণ নে মটক নে চুতীয়া নে বড়ো নে কাৰ্বি নে কছাৰী নে সোধে নেকি মাজুলীত কিয় সুধিব লগা হ'ল কোনে সুধিলে মাজুলী গতিকে সমস্যাটো আমাৰো আছে যে আমি সনাতন হিন্দু ধৰ্ম সকলোক এক কৰিলে য'ত জাতি ধৰ্ম বৰ্ণ চিন্তাই নাই কথাই নাই যিকেইটা বৰ্ণ ব্ৰাহ্মণ ক্ষত্ৰিয় শূদ্ৰ বৈশ্য সেইকেইটা এটা বেলেগ বিষয় তাৰ পৰা বাদ দি অস্পৃশ্যতা এঘৰীয়া কৰা গোটেই যিটো প্ৰক্ৰিয়া এই মানসিক বিকলাংগতা আচলতে মই ক'ম এয়াও দিছ ইজ অলছ' দ্য আউটকাম অফ খ্ৰীষ্টিয়ান মিছনেৰী এডুকেশ্যন ছিষ্টেম আমাৰ মাজত সোমোৱালেহে আমাৰ মগজুত সোমোৱালেহে আমাৰ পৰা মানুহখিনি আঁতৰি যাব ক'ৰবাত মোৰ এনেকুৱা লাগে এই যেনেকৈ কিছুমান মানুহক ধৰ্মান্তৰিত কৰি বাইবেল অসমীয়ালৈ অনুবাদ কৰালে তেওঁলোকে তেনেকৈ কিছুমান স্পনচৰ তেওঁলোকে সোমোৱালে আৰু সনাতন হিন্দু ধৰ্মটোৰ মাজত জাতি ভেদৰ নামত উচ্চ নিচৰ নামত যিটো শাস্ত্ৰ নায়ে ক'তো শংকৰদেৱে নোহোৱা কৰি কোনো শাস্ত্ৰই কোৱা নাই যত বুলি কৈছে এই কথাবোৰ আমি অনুভৱেই কৰিব নোৱাৰিম আমি অনুভৱ কৰিব নোৱাৰোঁ আচলতে আমি ধৰ্ম চৰ্চা নকৰাৰ কাৰণে অধ্যয়ন নকৰাৰ কাৰণে তাৰ পৰিণাম আমি ভুগিছোঁ মাজুলীত আৰু এই ভুলখিনি স্বীকাৰ কৰি আমি মাজুলীৰ সেইসকল মানুহৰ ওচৰলৈ যাম যে আমাৰ অগ্ৰজসকলে যিখিনি ভুল কৰিলে তাৰ কাৰণে আমি ক্ষমা খুজিবলৈও যাম সেইখিনি মানুহৰ ওচৰত আৰু এই বিদেশী চিন্তাই আহি কেনেকৈ তেওঁলোকক নষ্ট কৰিছে আৰু আহি থকা দিনত আৰু কেনেকৈ নষ্ট কৰিব তাৰো তেওঁলোকক সেইখিনি আমি বাদ দেখুৱাবলৈ যাম বাকী সিদ্ধান্ত সময়ে ল'ম কেৱল সত্ৰাধিকাৰসকলেই নহয় একাংশ ধৰ্মগুৰু আপুনি কৈছে সত্ৰাধিকাৰ বুলিও ক'ব পাৰে মহামণ্ডলেশ্বৰ বুলিও ক'ব পাৰে আৰু যি বুলি কয় বিভিন্ন ধৰণৰ এতিয়া শেহতীয়াকৈ ক'বলৈ ইচ্ছা নাছিল যদি প্ৰসংগটো ওলাইছে কাৰণে কৈছোঁ শেহতীয়াকৈ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা যি ধৰণৰ পৰিৱেশ সৃষ্টি হৈছে এইটোতো শংকৰদেৱৰ বিষয়ে নাছিলে শংকৰদেৱে শংকৰদেৱে ক'লে যে ব্ৰাহ্মণ চণ্ডাল নিবিচাৰি গ'ল দাতাত চূড়ান্তজনৰ দৃষ্টিয়ে ক'লে সেই শংকৰদেৱৰ তাত আহি পেলাই তই ব্ৰাহ্মণ তই চণ্ডাল কৰিবলৈ পোৱা নাই তাতে ক'লে তই এইটো কৰিবলৈ তই সেইটো কৰিব তাৰমানে ক'ৰবাত সনাতন বিৰোধী এটা প্ৰক্ৰিয়া তেতিয়াও চলি আছিল আজিও চলি আছে আপুনি বিদ্যাৰ কথা কৈছিলে বিদ্যালয়ত এটা কথা কিন্তু যোৰহাট চিকিৎসালয়তকৈ আপোনাৰ বেছি চিকিৎসা সেৱা আছে মিছন হস্পিটেল তাত যথেষ্ট আমাৰ অসমীয়া চিকিৎসকে কাম কৰি আছে আৰু উন্নত চিকিৎসা কৰি পেলাই সুচিকিৎসা লাভ কৰি তেওঁলোকে বিদ্যাৰ কিন্তু সেৱাকৈ ওলাই সমস্যাটো সেইটোৱে হৈছে যে সেইটো আমি দেখিছোঁ আৰু সেইটোকে লৈ আজি আমি সন্তুষ্টি লাভ কৰিছোঁ যে আমাৰ মানুহ তাত আছে তাত কৰিলে সেইখিনি সময়ত আমাৰ দুৰ্বলতা আছে দুৰ্বলী এজনক যেতিয়া এজন মানুহ বা এটা পৰিৱেশ এটা এখন সমাজ দুৰ্বল হৈ থাকে সেই দুৰ্বলী এজনক আপুনি যদি কাৰোবাক দান দি কয় আমাৰ দৰ্শনত কি আছে সোঁহাতে দান দিলে বোলে বাওঁহাতেও গৌৰৱ পাব লাগে তেওঁলোকে কিন্তু সোঁহাতে দান দি বাওঁহাতে পোৱা বেলেগ কথা তেওঁলোকে চক্ৰান্ত কৰি আমাক বহুৱাই লয় এই যে আপুনি যিটো প্ৰশ্ন কৰিছে এই কথাটো আমাক আৱৰণটো দি দিয়া হ'ল 200 বছৰ এতিয়া কম চিন্তা অৰুণোদয়খন আমি জনা নাছিলোঁ প্ৰথম বাতৰি কাকত এতিয়া অসমীয়া সোমোৱা হৈছে কিমান ল'ৰা ছোৱালী কিমান অসমীয়া মানুহ তাত শিক্ষক হৈ আছে কিমান অসমীয়া হৈ আছে তাত গীৰ্জাত কাম কৰি আছে মেডিকেল কলেজকে মিছন স্কুলত বেছি গুৰুত্বপূৰ্ণ
তাকেতো কৈছোঁ যে তেওঁলোকৰ এইটো এজেণ্ডা, তেওঁলোকে সেৱা কৰিব। এতিয়া মাদাৰ টেৰেছা বিভিন্ন সময়ত এখন গ্ৰন্থ পাইছিলোঁ, বৌদ্ধিক সন্ত্ৰাসবাদ। মাদাৰ টেৰেছাৰ কথা আমি কি ধৰণে ভাবিছিলোঁ, কি ধৰণে পঢ়িছিলোঁ, মাদাৰ টেৰেছাই কি পৰ্যায়ত গৈ পেলাই সেৱা কৰিছে, সেই সময়ত যি ভিডিঅ' আমি দেখিছিলোঁ, আমি তেতিয়া শিশু, কিন্তু তাৰ পৰিণাম কি দেখিলোঁ? তাৰপিছত আমি দেখিলোঁ গোটেই কথাটো আছিলে খ্ৰীষ্টিয়ান ধৰ্ম প্ৰচাৰ কৰিব লাগে। গতিকে তেওঁলোকে সেৱা কৰিব। অতিভক্তি চোৰৰ লক্ষণ অসমীয়া দেখাৰ কথা আছে। যোগ্যজনৰ মুখত আপোনালোকে বৰ বেছি কথা সোৱাদ লগা কথা নাপায়, কিন্তু যাৰ মুখৰ কথাবোৰ বৰ সোৱাদ, সেইকাৰণে অসমীয়াত কৈছে ডাকৰ বচন বুলি কয় অতি ভক্তি চোৰৰ লক্ষণ। মই কম য'ত অতি হৈছে তাতেই কিন্তু ক'ৰবাত নহয় ক'ৰবাত ক্ষতি হৈছে। মোকতো এইটোও কৈছে যে চিকিৎসকসকলক, ৰোগীয়াসকলক যিকোনো নামত প্ৰাৰ্থনা কৰা হয় তেজপুৰ মিছনেৰী হস্পিটেলত। আমাক এবাৰ ভিডিঅ' পঠাইছিলে, মোৰ তাত এতিয়া ভিডিঅ'টো নাই, ক'ৰবাত বিচাৰিলে ওলাব। কিন্তু আপুনি গীৰ্জাটো সেৱা কৰি আহিলে? আপুনি ক'লে তাত সেৱা কৰে। এই যে আপুনি যে আজি আহি এই কথাটো কৈছে যে তাত এজনো খ্ৰীষ্টিয়ান মানুহ মই নাপালোঁ, এই যে ক'লো এই নাৰায়ণ শইকীয়া, আপুনি কেনেকৈ জানিব তেওঁ খ্ৰীষ্টিয়ানে হয় নে তেওঁ কি হয়? কোনোবা এজন শৰ্মা, আপুনি কেনেকৈ জানিব বাহিৰৰ পৰা অহা এজন ফৰেইনাৰ, তেওঁৰ ভেলিডিটি গুচি গ'ল অলৰেডি। তেওঁ আহিছিল ইয়ালৈ, তেওঁৰ থকাৰ যিটো ভিছাৰ ম্যাদ, সেই ম্যাদটো উকলি গ'ল। তাৰপিছত তাক স্কুটি কৰি ধৰা হ'ল। ধৰাৰ পিছত তেওঁক পঠিয়াই দিয়া হ'ল, এই বিষয়টো বৰ চৰ্চালৈ আহিবলৈ নিদিলে। কিন্তু তেওঁ অবৈধভাৱে তেওঁৰ ভিছাৰ ডেট পাৰ হোৱাৰ পিছতো তেওঁ ইয়াত আছিল। তেওঁৰ লক্ষ্যৰ উদ্দেশ্য স্কুটি কৰাৰ পিছত ওলাইছে যে তেওঁ ধৰ্মান্তকৰণৰ বাবে সন্তৰ্পণে ইয়াত কাম কৰিছিল। এনে বহু লোক ভিছা লৈ এতিয়াও ইয়াত বিভিন্ন জেগাত PPI আছে বুলি আপুনি সন্দেহ কৰে নেকি? এই কথাটো চাওক, আপুনি প্ৰসংগটোৰ লগতে মই এখন সংবাদমেলত কৈছোঁ যে ইয়ালৈ বিভিন্ন ধৰ্মৰ যিমানবোৰ ধৰ্মযাজক আহে, যিমানবোৰ আমাৰ চাব ইছলামিক যিবোৰ জাকাত বা কিবা কিবি, জাকাত নহয় কি বুলি কয়, এইবোৰ পাতে যে তেওঁলোকৰ কিবা কিবি অনুষ্ঠান, তাতো কৈছিলোঁ যে তেওঁলোকৰ অহাবোৰ আমি খুব ষ্ট্ৰংলি মনিটৰ কৰিব লাগে। কিন্তু মনিটৰ কিয় হোৱা নাই, এই কথাটো কিন্তু বৰ দুখৰ কথা হৈছে। আৰু এই ধৰণৰ প্ৰক্ৰিয়া স্পষ্টভাৱে চলিয়ে আছে। কাৰণ এই কিতাপখনতে বহুত কথা আছে, কোন কোন আহিছিলে ধৰ্ম প্ৰচাৰ কৰিবলৈ, কোন বেমাৰ হৈ কোন মৰি ঢুকাই থাকিলে, এই কিতাপখনত বহু কথা আছে। গতিকে হ'ব পাৰে আজি এই সময়ত এজন ধৰা পৰিলে বুলিহে আমি গম পালোঁ, ধৰা যদি নপৰিলেহেঁতেন আমি গমেই নাপালোঁহেঁতেন। তেনেকৈ হয়তো থাকিবই পাৰে নিশ্চিতভাৱে। কাৰণ আমি ক'লোঁ নহয় আত্মাৰাম শৰ্মা, আমিতো গমেই নাপাওঁ কোন আত্মাৰাম শৰ্মা, তেওঁ যদি লৈ পেলাই ইয়াতে আছে তেনেকুৱা মানুহ, তেনেকুৱা ধৰণৰ কথাটো হ'বই পাৰে। মই এই কথাটোলৈ আপোনালোকৰ মাধ্যমেৰে কৈছোঁ, আমি বিষয়টো এবাৰ চৰকাৰক সুধিম। আমিও এবাৰ যোৰহাট আৰক্ষী অধীক্ষকগৰাকীলৈ আমি এখন পত্ৰ লিখিম এই বিষয়টো, আচলতে কি হ'ল, কি কৰা হ'ল। তেওঁ বিহাৰী দিৱসৰ কথাটো অসমত কি বুলি ভাবে আপুনি? কেনেকৈ? মই বিভিন্ন সময়ত এটা কথা, মই খুব মানে গৌৰৱী হিন্দু আৰু মই খুব স্বাভিমানী অসম। গতিকে মোৰ অসমীয়াত্বক লৈ পেলাই মই গৌৰৱ অনুভৱ কৰোঁ। এতিয়া কথাটো হ'ল এইখন অসম, আৰু অসম প্ৰাকৃতিকভাৱে অসম, সেইকাৰণে অসমৰ নাম অসম বুলি কোৱা হয় যে ঠাইখিনিৰ নাম। ক'ৰবাত বিহাৰ আছে, তাৰ নাম সংস্কৃতি তেনেকুৱা, সেইকাৰণে বিহাৰী বুলি কোৱা হৈছে। মণিপুৰ এটা সুকীয়া ঠাই আছে, গুজৰাটী, মাৰাঠী, তামিল, তেলেগু সকলোৰে জাতিগত, ধৰ্মগত, প্ৰাকৃতিকভাৱে প্ৰকৃতিগত কিছুমান স্বভাৱ চৰিত্ৰ আছে, স্বকীয়তা আছে, বৈশিষ্ট্য আছে। গতিকে তেওঁলোকে নিজস্বখিনি তাতে ৰাখক। এইখন অসম, এতিয়া অসমীয়াৰ যিটো স্বকীয়তা স্বাভিমান আছে, বিহাৰীসকলে বিহাৰী দিৱস পালন কৰাতকৈ ইয়াত অসমীয়া গৰু বিহু পালন কৰিলে বেছি ভাল দেখিলে। এতিয়া আমি অকণমান আগতে সংবাদ মাধ্যমৰ আগত কৈছে যে তেওঁলোকে তাত অসম দিৱস পাতে, গতিকে বিতৰ্কৰ প্ৰয়োজন নাই, ইয়াতো বিহাৰী দিৱস হ'ব। তেনেকুৱা কথা নাই, যদি তেওঁলোকে সেইটো ক'ত পাতে তেওঁলোকে আকৌ সেইটো দেখুৱাই লওক। অসম দিৱস কথাটো দেখুৱাওক, আমি দেখা নাই তেতিয়া। কথাটো হ'ল আপোনালোকৰ সমস্তখিনি কওক, সনাতনে সকলোখিনি কৰক, কিন্তু বাৰম্বাৰ কথাটো যে অসমৰ স্বকীয়তা স্বাভিমান আছে। যেনেকৈ বিহাৰত বিহাৰী স্বকীয়তা স্বাভিমান আছে, মহাৰাষ্ট্ৰত মাৰাঠী স্বকীয়তা স্বাভিমান আছে, আৰু ৱেষ্ট বেংগলত বাঙালীসকলৰ স্বকীয়তা স্বাভিমান আছে। তাত আপুনি অসমীয়াই গৈ অসমীয়া কাম কৰিব পাৰে, ইয়াত আহি বিহাৰীসকলে বিহাৰী কামো কৰিব পাৰে। কিন্তু বিহাৰী দিৱসটো অসমৰ লগত কি প্ৰাসংগিকতা আছে মই গম পোৱা নাই। কাৰণ ছট পূজা হয়তো প্ৰাসংগিকতা আছে, কাৰণ ছট পূজাটো ভাৰতৰ তেওঁলোকৰ এটা ধৰ্মীয় ৰীতি নীতি পৰম্পৰা, তেওঁলোকৰ অধিকাৰ আছে, য'ত আছে এজন থাকিলেও তেওঁলোকে ছট পূজা পালন কৰিব পাৰে, তেওঁলোকক আমি কৰিবলৈ দিব লাগিব। কিন্তু বিহাৰী দিৱসটোৰ লগত কি সম্পৰ্ক আছে? বিহাৰী দিৱস মই ভাবোঁ, মই যিমানখিনি জানিছোঁ, বিহাৰী দিৱস ইজ ষ্ট্ৰংলি ৰিলেটেড টু বিহাৰ।
বিহাৰ দিৱসৰ লগত ডেট ইজ ষ্ট্ৰংলি ৰিলেটেড টু বিহাৰ। এতিয়া মেঘালয় দিৱস মেঘালয়ত পাতিব, মণিপুৰ দিৱস মণিপুৰে পাতিব, মণিপুৰত পাতিব। তাৰমানে এখন বিহাৰটো নহয়, এখন বিহাৰ দিৱস আমি যে পাতিম ঘৰত পাতোতে তেওঁলোকে ক'ৰবাত ৰাজহুৱাকৈ। আৰু আমিও দুখ পাইছোঁ এটা কথা যে ৰাজ্যপালেও অনুমতি দিব নালাগিছিল আচলতে কথা। মানে দুটা জেগাত পাতিছে, এটা তিনিচুকীয়া, এটা পাতিছে ৰাজভৱন। সেই কথা কিন্তু ৰাজ্যপালে এই বিষয়টো কেনেকৈ পাতিলে কেনেকৈ ভাবিলে মই নাজানো। এই বিষয়টো কিন্তু ক'ৰবাত আমি অকণমান চিন্তা কৰিবলগীয়া কথা। কিছুমান বস্তু আমিও বুজি পাব লাগিব। সনাতন হিন্দু ধৰ্ম দৰ্শন মানে আচলতে ৰাষ্ট্ৰবাদৰ কথা আহিলে প্ৰত্যেক জাতি জনগোষ্ঠীৰ নিজস্ব স্বকীয়তা স্বাভিমান নিজৰ সাজপাৰ ৰীতি নীতি পৰম্পৰা বজাই ৰাখিহে সনাতন। কাকো বাদ দি কাকো তিৰস্কাৰ কৰি সনাতন হ'ব নোৱাৰে। মই থাকিব লাগিব, তেতিয়াহে সকলো থাকিব পাৰিব। বিহাৰ দিব, বিহাৰত থাকক, আমি ভাল পাওঁ, আমিও গৈ তাত অংশগ্ৰহণ কৰিম আমাক মাতিলে। ইয়াত তেওঁলোকে নিজৰ ধৰণে অসমৰ লগত জড়িত হৈ অসমীয়া কামখিনি কৰিছে। ইয়াতো যদি তেওঁলোকে বিহাৰী পৰিচয় দিব খোজে, সনাতন কেতিয়া হ'ব, অসমীয়া কেতিয়া হ'ব? গতিকে কথাটো তেনেকুৱা। সনাতন হওক, বিহাৰী হৈ থাকক, ক'ব লগা নাই। ঘৰত বিহাৰী হওক, আমি ঘৰত অসমীয়া সংস্কৃতি আমি সনাতন, অসমত অসমীয়া। গতিকে আমি সেই ধৰণে আমি জীয়াই থাকিব লাগিব বুলি মই ভাবিছোঁ। তেহে প্ৰকৃতাৰ্থত আমি ইজনে সিজনক ভাল পাব পাৰিম। মানে আজি প্ৰেছমিটখনৰ বাহিৰৰ এটা বিষয় সুধিছোঁ দেই। এতিয়া মানে নামবোৰ দাংগা মানে হৈ আছে ঔৰংজেবৰ খবৰ সেই ইছ্যুটোক লৈ পেলাই, সেইটো বিষয়ে আপুনি কিবা ক'ব নেকি? ঔৰংজেবৰ খবৰটো চাওঁ, মইতো এবাৰ কৈছিলোঁ আজিৰ পৰা বহু বছৰ আগতে মান কাছাৰৰ বিষয়ে কোনোবা এজনৰ আমাৰ খবৰ এটা আছে, কোনোবা এজনৰ আছে কোনোবা মোগল এজনৰ আপোনাৰ মান কাছাৰত ক'ৰবাত সেইখিনিত আমাৰ মেঘালয় বৰ্ডাৰৰ ওচৰত কোনোবা এজনৰ তাতে এটা আছে। মই কৈছিলোঁ কিন্তু তেতিয়াই উঠাই পেলাব লাগে। অসুৰৰ আমি ইয়াত সংস্থাপিত কৰাটো উচিত, সেইবোৰ উঠাই পেলোৱাটো প্ৰাসংগিক। কিন্তু কথা হ'ল ঔৰংজেব কোন? সেইজন ব্যক্তি যিজনে বাপেকক জেলত ভৰাই থৈছে, যিজনে ভায়েকক দাৰাচিকো কোন? দাৰাচিকো সংস্কৃত পণ্ডিত আছিল। তেওঁ ভাৰতীয় সভ্যতা সংস্কৃতি জানিছিল, বুজিছিল। তেওঁ ভায়েক, তেওঁ গ্ৰহণ কৰিব খুজিছিল, তেওঁ প্ৰচাৰ কৰিব খুজিছিল। সেইকাৰণে ঔৰংজেব হ'ল অসুৰ আততায়ী দানৱ সদৃশ। সেইকাৰণে ভায়েককো তেওঁ জেলত ভৰাই থৈছে, মাৰিয়ে পেলালে। গতিকে ঔৰংজেবক আমি গ্লৰিফাই নকৰোঁ। আৰু যিসকলে ঔৰংজেবক গ্লৰিফাই কৰিছে আপোনালোকে নিশ্চিত জানক তেওঁলোক ঔৰংজেবৰ বংশধৰ। আৰু ঔৰংজেবৰ বংশধৰক আমি কিন্তু ভাৰতত ভাৰতীয় অখণ্ডতাৰ খাতিৰত, ভাৰতীয় সাৰ্বভৌমত্বৰ খাতিৰত, ভাৰতৰ আভ্যন্তৰীণ সুৰক্ষাৰ খাতিৰত আমি তেওঁলোকৰ বিৰুদ্ধেহে পদক্ষেপ গ্ৰহণ কৰা ভাল হ'ব বুলি মই ভাবিছোঁ। যোৰহাটৰ পৰা উৎপল দত্তৰ ৰিপৰ্ট, মায়া নিউজ।